এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ শিক্ষাৰ লগত ৰিলেটেড এইটো চেনেল যিহেতু প্ৰতিটো আপডেট দিয়া হয় আৰু এটা নতুন আপডেট আপোনালোকক দিবলৈ বিচাৰিছোঁ এই আপডেটটো হৈছে চাকৰিৰ লগত ৰিলেটেড গভৰ্ণমেণ্ট চাকৰি আৰু এই গভৰ্ণমেণ্ট চাকৰিত ওলাইছে ক'ত আপোনালোকৰ নেম অফ দ্য পোষ্টৰ নামটো হৈছে যে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ এণ্ড এলাইড cadres under women and child development department Assam 49টা পোষ্ট আছে আৰু বহুতে তাৰ মানে কম পোষ্ট থাকিলে এপ্লাই কৰিব নখোজে কিন্তু কম পোষ্ট থাকিলেই বেছিভাগ এপ্লাই কৰিব লাগে কাৰণ এইবোৰ বহুতে তাৰ মানে নাপাম বুলি ভাবে এপ্লাই নকৰে কিন্তু ইয়াতে বহুতে তেনেকুৱা কয় বহুতে চাকৰি পাই যায় কম পোষ্টত এপ্লাই কৰোতে গতিকে এডভাৰটাইজমেণ্টটো ভালদৰে চাই লওক প্ৰথমতে 49 পোষ্ট যেটো মেইনলি আপোনালোকক যিখিনি মানে কোৱালিফিকেশ্যন সেইখিনি চাব লাগে এতিয়া প্ৰথম কথা ক্ৰাইটেৰিয়া আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া পিআৰচিখন আপোনালোকৰ যদি আছে ভাল নহলে এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন লাগিবই মাষ্ট বি লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব তাৰ পিছত নেক্সট এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কৰিলে হ'ব আৰ্টছ সায়েন্স কমাৰ্চ যিকিনো আৰু আপোনালোকৰ হেভিং ফিল'জফি এডুকেশ্যন psychology economics from a recognized university তাৰে পিছতে নেক্সট দিয়া আছে কিছুমানে পোষ্ট গ্ৰেজুৱেশ্যনো কৰে তেনেকুৱাকৈ আৰু কিছুমানে ডাইৰেক্ট গ্ৰেজুৱেশ্যন কৰে চাইল্ড ডেভেলপমেণ্ট এণ্ড হোম সায়েন্স নিউট্ৰিশ্যনৰ পৰা গতিকে এই গোটেইকেইটাৰে মানে এই তিনিটাৰে তাৰমানে যিকোনো এটা আপোনালোকৰ থাকিলেই হ'ল এইকেইটা তাৰে পিছতে নেক্সট আপোনালোকৰ ইয়াত পৰীক্ষাৰ এক্সাম কেনেকুৱা হ'ব ইয়াতে আপোনালোকৰ কি সাবজেক্ট ইংলিছ থাকিব তাৰ পিছতে মাৰ্কছ থাকিব 100 মাৰ্কছ তাৰ পিছতে জেনাৰেল নলেজ জিকে থাকিব 100 মাৰ্কছ মানে 2 আৱাৰ্ছ আৰু যিটো ইংলিছ এছে আৰু প্ৰেচিছ ৰাইটিং ইয়াত 3 আৱাৰ্ছ থাকিব 3 ঘণ্টা OMR বেষ্ট হ'ব এইটো ওপৰখিনি এছে হ'ব তাৰ পিছতে নেক্সট আপোনালোকৰ এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব পাৰে অপশ্যনেল সাবজেক্ট থাকিব আপোনালোকৰ সোশ্যাল ওয়াৰ্কছ লেবাৰ এণ্ড সোশ্যাল ওয়েলফেয়াৰ অপশ্যনেল সাবজেক্ট কেইটা চাই ল'ব পাৰে আপোনালোকক নিজে চাই লওক এইখিনি যিকোনো এটা ল'লে হ'ব আপোনালোকৰ যিকোনো এটা ল'লে হ'ব গতিকে এইখিনি ইম্পৰ্টেণ্ট আছিল তাৰে পিছতে নেক্সট আপোনালোকৰ যিখিনি 21 বছৰ বা 38 বছৰ হ'ব লাগে আৰু বাকী আপোনালোকৰ ৰিলেক্সেবল থাকেই OBC হওক SC/ST হওক OBC 3 বছৰ ST/SC 5 বছৰ তেনেকুৱা কয় সেইখিনি তাৰ মানে বয়সটো বাঢ়ি যাব 38 বছৰ যদি OBC হলে 41 হ'ব আৰু যদি ST/SC হয় তেনেহলে 43 হ'ব গতিকে এইখিনি ইম্পৰ্টেণ্ট আছিল ষ্টাৰ্টিং ডেটটো 19 ডিচেম্বৰৰ পৰা অনলাইন হ'ব ক্লোজিং 18 জানুৱাৰীলৈকে থাকিব প্ৰায় এক মাহ সময়সীমা দিছে গতিকে এইখিনি আছিল আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট আপডেট সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ধন্যবাদ থেংক ইউ